মহাষ্টমী বিগত বৰ্ষসমূহত মহাষ্টমীৰ দিনা লোকে লোকাৰণ্য হৈ পৰিছিল দুৰ্গা পূজাস্থলীসমূহ, কিন্তু এইবেলি সাংসদ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে সমগ্ৰ ৰাজ্য এতিয়া শোকদগ্ধ হৈ আছে। তাৰ মাজতে আজি মহাষ্টমীৰ দিনা সন্ধিয়া সময়ৰ পৰা যথেষ্ট ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ 106 সংখ্যক হাপুৰ ৰাজঘাট বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপনস্থলীত। আৰু মোৰ লগত উদ্যোক্তাসকল আছে, তেখেতসকলৰ পৰা মই জানিব বিচাৰিম এইবেলি কাৰ্যসূচীৰ বিষয়ে কিছু জানিব বিচাৰিম। এইবাৰ কেনেকুৱা আপোনালোকৰ? মই প্ৰথমতে প্ৰতিদিন টাইমক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, লগতে শাৰদীয় সম্ভাষণ জনাইছোঁ। হাপুৰ দুৰ্গা পূজা 106 সংখ্যক শাৰদীয় দুৰ্গা পূজাৰ আজি হ'ল অষ্টমী তিথি। এই অষ্টমী তিথিত আচলতে আমিয়ে ভাবিব নোৱাৰা অগণন ভক্তৰ ইয়াত সমাগম হৈছে। এনেকুৱা সমাগম আচলতে লোকাৰণ্য, ইয়াত বীৰ দি বাট নোপোৱা অৱস্থা। গতিকে এনেকুৱা এখন অনুষ্ঠান 106 সংখ্যক অনুষ্ঠানত ভগৱান আই দুৰ্গাৰ আশীৰ্বাদত ভক্তমন ৰাজ্যৰ ইমান সমাগম হৈছে, আমি সঁচাকৈ বৰ গৌৰৱ অনুভৱ কৰিছোঁ আৰু বৰ আমি আনন্দিত হৈছোঁ। এই অনুষ্ঠানখনৰ আচলতে আপোনালোকে ক'ব লাগিলে অলপ দূৰলৈ যাওঁ যদি আমি ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে ইয়াত পূজা হয়। এসময়ত অকাল পূজা ইয়াত হৈছিল, মুছলমানে পূজা কৰিছিল বাহিৰৰ পৰা। গতিকে এইখন পূজাৰ এটা সাংঘাতিক এটা ভক্তই যি বিচাৰে সেই পায়। ইয়াত এটা বিৰাট দেৱীৰ মাহাত্ম্য আছে। গতিকে সেয়েহে নেকি ভাবিছোঁ আমি এই অনুষ্ঠানটোত বা আমাৰ হাপুৰ ৰাজঘাটত ইমান মানুহৰ সমাগম হৈছে। কালিতো আৰু বহুত হ'ব, ভাগ্যৱানৰ কাণ্ড হ'ব। গতিকে এইখিনিয়ে মই কৈছোঁ। গতিকে ইয়াৰ লগতে আমাৰ এই অনুষ্ঠানটোৰ যাতে আৰু সৌন্দৰ্য বাঢ়ি যায়, ভক্তমন ৰাজ্য সমাগম হয়, ইয়াকে মই কামনা কৰিছোঁ। মই আগতে কৈছোঁ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে ৰাজ্যবাসী শোকদগ্ধ হৈ আছে আৰু যোৱা দুদিন ধৰি সিমেকা উপস্থিতি আছিল ভক্তৰ, কিন্তু এইবেলি আজি মহাষ্টমীৰ দিনা যথেষ্ট সংখ্যক ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। আৰু দুৰ্গা পূজাস্থলীত সময়ৰ লগে লগে ইয়াক জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰখা হৈছে। প্ৰতিজনগৰাকী ভক্তপ্ৰাণ ৰাইজে এই প্ৰথমতে জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাইছে। মই আন এগৰাকীৰ ওচৰলৈ গৈছোঁ। এইবাৰ আপোনাৰ যিহেতু হাপুৰ দুৰ্গা পূজা বুলি ক'লে ভ্ৰাম্যমাণৰ সমাহাৰ ঘটিছিল, কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰে ইয়াত নাট প্ৰদৰ্শন কৰিছিল। গতিকে এইবাৰ ভ্ৰাম্যমাণ কি ইয়াত এই অঞ্চলত ভ্ৰাম্যমাণ প্ৰায় পশ্চিমবংগৰ 7-8খনমান হয়। আৰু আমাৰ নিকটৱৰ্তী অহাকালিৰ পৰা কণ্টিনিউ 3খন ভ্ৰাম্যমাণ চলিব। হেঙুল, সূৰ্য আৰু ৰাজতিলক থিয়েটাৰ, এইকেইখন অহাকালিৰ পৰা চলিব। আৰু ওচৰে পাজৰে বেলঘৰত বা কৈঠালগুছিত বিভিন্ন থিয়েটাৰ ইতিমধ্যে চলি আছে। গতিকে আমাৰ এই অঞ্চলত ৰাসত যেনেকৈ থিয়েটাৰৰ প্ৰয়োগৰ ঘটে, পশ্চিম নলবাৰী অঞ্চলত দুৰ্গা পূজাৰ সময়ত যথেষ্টখিনি থিয়েটাৰ, অসমৰ যিখিনি থিয়েটাৰ প্ৰায়বোৰ আমাৰ এই অঞ্চলত আহে আৰু প্ৰদৰ্শন কৰি সুন্দৰ এটা বাতাবৰণৰ সৃষ্টি কৰে। আৰু এই অঞ্চলৰ দৰ্শকখিনি যথেষ্ট থিয়েটাৰৰ প্ৰতি অনুৰাগী, যাৰ ফলত থিয়েটাৰসকলে পূজালৈ বাট চাই থাকে। প্ৰস্তুতিৰ পিছতে দুৰ্গা পূজালৈ, প্ৰতিটো পেণ্ডেলৰ পিছত দুৰ্গা পূজালৈ তেখেতসকলে বাট চাই থাকে। ইয়াত আহি তেখেতসকলৰ থিয়েটাৰ প্ৰদৰ্শন কৰি আপ্লুত হয় দৰ্শকৰ মৰম চেনেহ দেখি পেলাই।